আমি এতিয়ালৈকে একো উলিয়াব পৰা নাই, ভাবিবও পৰা নাই, কাৰণ তেওঁলোকৰ বহুত ডাঙৰ মানুহ, আমি হৈছোঁ সৰু মানুহ। সেইটো কাৰণে সুনীল হয়তো গগৈ পত্নীৰ আমাৰ বিস্ফোৰক মন্তব্য। তেওঁ কৈছে যে ফৰেঞ্চিকৰ দল আহিলেও একো বিশেষ ছল্ভ কৰিব নোৱাৰিব। সুনীল গগৈ পত্নী পুষ্পা গগৈ বৰ্তমান বহুত দুখত আছে, গতিকে তেওঁ ক্ষোভিত হৈ পৰিছে তদন্তকাৰী দলটোক লৈ। CIDয়ে কিয় এতিয়াও তদন্ত ভালকৈ কৰিব পৰা নাই। তেওঁ দুখত কৈছে যে আমি যিজন ব্যক্তিৰ নাম লৈছিলোঁ তেওঁ কিয় এতিয়াও তদন্তৰ আওতালৈ আনিব পৰা নাই, আমাক কিয় বাৰে বাৰে জেৰা কৰি আছে। আমি সৰু মানুহ আৰু তেওঁলোক হৈছে ডাঙৰ মানুহ, গতিকে আমাক জেৰা কৰি আছে বাৰে বাৰে। আমাৰ পৰিয়ালৰ সকলোৱে কৈছে যে এই ব্যক্তিসকলক তদন্তৰ আওতালৈ আনক, কিন্তু তদন্তৰ আওতালৈ তেওঁলোকক আনিব নোৱাৰে। কিয় এই ব্যক্তিসকল কিয় তদন্তৰ আওতালৈ আনিব নোৱাৰে, তেওঁলোকক কিয় জেৰা কৰিব নোৱাৰে? সুনীল গগৈ পত্নী পুষ্পা গগৈয়ে সকলো কৈছে যে তেওঁলোকৰ নামো কৈছে, কিন্তু সেই বিশেষ ব্যক্তিসকলৰ নামো কৈছে, কিন্তু তথাপিও তেওঁলোকক তদন্তৰ আওতালৈ অনা নাই। সেই ব্যক্তিসকল বৰ্তমান মুকলি আকাশৰ তলত আনন্দৰে ঘূৰি ফুৰিছে, কাৰণ তেওঁলোক ডাঙৰ মানুহ কিন্তু আমি সৰু মানুহ। গতিকে তদন্তৰ নামত এই ভেকু ভাওনাখন তেওঁলোকে কৰি আছে। সেই বিশেষ ব্যক্তিজন ইঞ্জিনিয়াৰজন, তেওঁৰ নাম লোৱাৰ পিছতো বৰ্তমান তেওঁ কোনো জেৰা কৰা নাই। কিয়? সুনীল গগৈক এই বিশেষ ব্যক্তিজন ইঞ্জিনিয়াৰজনে ঠিকাদাৰসকলৰ সৈতে লগ হৈ অপহৰণ কৰি থৈছে নেকি, নে তেওঁ সকলোৱে মিলি হত্যা কৰিলে? বিভিন্ন চিন্তা আহি পৰিছে এতিয়া পুষ্পা গগৈৰ মনত। এই কথাখিনি পুষ্পা গগৈ মুখেৰে শুনকচোন, তেওঁ কিনো কৈছে। বৰ্তমান সুনীল গগৈ পৰিয়ালক লগত লৈ CIDয়ে অভিযান চলাইছে। পৰিয়ালৰ কেইবাজনো সদস্য লগত লৈছে। তেওঁলোক হৈছে পুত্ৰ সৌৰভ গগৈ, ভতিজাক জয়ন্ত গগৈ, ককায়েক হেমন্ত গগৈ, শালপতীয়েক বিবিধ গগৈ লগত লৈ CID দলটো বৰ্তমান ধেমাজিৰ অভিমুখে যাত্ৰা কৰিছে। এইবাৰ বাৰু CIDয়ে সুনীল গগৈ বৰ্তমান জীৱিত নে মৃত সম্ভেদ উলিয়াব পাৰিবনে? এই বিষয়ত সুনীল গগৈ জীৱিত নে মৃত, এই বিষয়ত আপোনালোকৰ ধাৰণা কি? CIDয়ে বাৰু সঠিক ৰিজাল্টটো দিব পাৰিবনে? আপোনালোকে জনাবচোন। সুনীল গগৈ পত্নী পুষ্পা গগৈ এই বিষয়ত কি কৈছে মই আপোনালোকক সকলোখিনি শুনাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। যদি তেওঁলোকে সঠিক দিশত আগবাঢ়ি যায় হয়তো সোনকালে উত্তৰ উলিয়াব পাৰিব। তেওঁলোকে যদি আমাৰ ঘৰখনকে জেৰা কৰি থাকে হয়তো ইমান সোনকালে উত্তৰ উলিয়াব নোৱাৰে মোৰ মতে। জয়ন্ত গোস্বামীৰ কথা আমি বাৰম্বাৰ কৈ আছিলোঁ, কিন্তু তেওঁলোকে তদন্ত আওতালৈ কিয় অনা নাই সেইটো আমি এতিয়ালৈকে একো উলিয়াব পৰা নাই, ভাবিবও পৰা নাই, কাৰণ তেওঁলোকৰ বহুত ডাঙৰ মানুহ, আমি হৈছোঁ সৰু মানুহ। সেইটো কাৰণে হয়তো আমাৰ কথা মূল্য নাই বুলিয়ে ভাবিছোঁ, সেইটো কাৰণে আমাৰ কথা কোনো গুৰুত্ব দিয়া নাই তেওঁলোকে। তদন্ত যদি তেওঁলোকে সঠিক দিশত আগবাঢ়ি যায় হয়তো সোনকালে উত্তৰ উলিয়াব পাৰিব। তেওঁলোকে যদি আমাৰ ঘৰখনকে জেৰা কৰি থাকে হয়তো ইমান সোনকালে উত্তৰ উলিয়াব নোৱাৰে মোৰ মতে। জয়ন্ত গোস্বামীৰ কথা আমি বাৰম্বাৰ কৈ আছিলোঁ, কিন্তু তেওঁলোকে তদন্ত আওতালৈ কিয় অনা নাই সেইটো আমি এতিয়ালৈকে একো উলিয়াব পৰা নাই, ভাবিবও পৰা নাই, কাৰণ তেওঁলোকৰ বহুত ডাঙৰ মানুহ, আমি হৈছোঁ সৰু মানুহ। সেইটো কাৰণে হয়তো আমাৰ কথা মূল্য নাই বুলিয়ে ভাবিছোঁ, সেইটো কাৰণে আমাৰ কথা কোনো গুৰুত্ব দিয়া নাই তেওঁলোকে। বন্ধু বান্ধৱীসকল, সুনীল গগৈ পত্নী পুষ্পা গগৈয়ে কি ক'লে নিশ্চয় আপোনালোকে শুনিলে। গতিকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ লাইক আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। লগতে যিসকলে মোৰ এই ভিডিঅ'টো চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব বুলি আশা কৰিলোঁ। পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ।